নমস্কাৰ, মই শ্ৰী ধ্ৰুৱ শৰ্মা শাস্ত্ৰী। আজি আপোনালোকক শুক্ৰ গ্ৰহৰ বিষয়ে ক'বলৈ বিচাৰিছোঁ। যিবিলাক জাতক জাতিকাৰ ৰাশি চক্ৰত শুক্ৰ গ্ৰহটো উচ্চ থাকে, কিছুমানৰ নিচ থাকে, সেয়ে আপোনালোকে কেনেকৈ গম পাব তাৰ লক্ষণসমূহ মই দাঙি ধৰিব ওলাইছোঁ। শুক্ৰ গ্ৰহৰ নিচ বা বেয়া হোৱা লক্ষণসমূহ হ'ল এনেধৰণৰ যে মানুহজন দেখাত কুৎসিত হৈ আহিব আৰু তেওঁ যি বগা কাপোৰ পৰিধান কৰে সোনকালে ফাটি ছিগি যাব, দাগ লাগিব, ফটা ছিগা হ'ব আৰু বন্ধু বৰ্গৰ লগত মন মিলন হ'ব আৰু হাতলৈ যিদৰে টকা পইচা আহি আছিলে হাতলৈ টকা পইচা অহাৰ পৰিমাণ কমি যাব আৰু যিবিলাক জাতক জাতিকাৰ ৰাশি চক্ৰত উচ্চ শুক্ৰ আছে তেখেতলোকৰ লক্ষণসমূহ মই আপোনালোকক দাঙি ধৰিব ওলাইছোঁ। তেওঁলোকৰ দেখাত খুব আকৰ্ষিত হ'ব, মধুৰভাষী হ'ব আৰু হাতলৈ বহুত টকা পইচা অহাৰ ৰাস্তা খুলিব আৰু তেওঁলোক ব্ৰেণ্ডেড বস্তু পৰিধান কৰিবলৈ চেষ্টা কৰিব আৰু চাফ চিকুণৰ ওপৰত নিজক গুৰুত্ব দিব, নিজকে গুৰুত্ব দিব আৰু ঘৰখনকো গুৰুত্ব দিব। সকলো দিশত আগুৱাই যোৱাৰ কাৰণে প্ৰেৰণাও পাব। এতিয়া মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে শুক্ৰ গ্ৰহটো বেয়া ফলৰ পৰা ৰক্ষা পাবৰ কাৰণে দুটা প্ৰতিকাৰ। সেই প্ৰতিকাৰকেইটা হৈছে আপোনালোকে শুক্ৰবাৰে দুৰ্গা মন্দিৰত গৈ পায়সৰ ভোগ লগাব আৰু দ্বিতীয়টো হ'ল মহিলাক সন্মান কৰিব। এই দুটা যে প্ৰতিকাৰ যদি আপোনালোক অৱলম্বন কৰে তেতিয়া আপোনাৰ কোনোবা জাতক জাতিকাৰ যদি জীৱনত এনেকুৱা অসুবিধা হৈ আছে এইখিনি কৰিলে আপোনালোকে সুফল পাব।